নমস্কাৰ আপোনালোকে সকলোৱে জানে যে এনচিটিয়ে 2026 পৰা আৰম্ভ কৰিবলগীয়া এবছৰীয়া বিএড এডমিশনৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক কিছুদিন আগতে আপলোড কৰা ভিডিঅ'ৰ মাধ্যমত জনাইছিলো। এটা শিক্ষাৰ্থীসকল কনফিউজনত আছে যে দৰাচলতে তেওঁলোকে 2025ত বিএড এডমিশন নলৈ পেলাই 2026ৰ কাৰণে ৱেইট কৰিব নেকি? 2026ৰ বিএড এডমিশনৰ কাৰণে তেওঁলোকে ৱেইট কৰাটো কিমান যুক্তিকৰ হ'ব পাৰে? 2026ত এডমিশন ললে তেওঁলোকৰ কি বেনিফিটস থাকিব পাৰে? 2025ত এডমিশন ললে বেছি লাভান্বিত হ'ব নে 2026ত এডমিশন ললে তেওঁলোকে বেছি লাভান্বিত হ'ব? এবছৰীয়া বিএড আৰু এমএড দুবছৰীয়া এমএড বিএডৰ লগত সমান ভ্যালু থাকিব নে নাই? এবছৰীয়া বিএড এমএড কৰি পেলাই শিক্ষাৰ্থীয়ে টিজিটি বা পিজিটি পোষ্টত আবেদন কৰিব পাৰিব নে নাই? এনে ধৰণৰ সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'তে জনাম। তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবঢ়ো। প্ৰথমতে আমি ভ্যালুটো জানি লওঁ যে এবছৰীয়া বিএডৰ লগত দুবছৰীয়া বিএডৰ সমান ভ্যালু হয় নে নহয়। তো মই আপোনালোকক জনাই দিওঁ একে ভ্যালু থাকিব। এবছৰীয়া বিএড কৰি পেলাই আপুনি যি ভ্যালু লাভ কৰিব সেই একে দুবছৰীয়া বিএড কৰিলে আপোনাৰ সেই একে ভ্যালু লাভ কৰিব, বা দুবছৰীয়া বিএড কৰি পেলাই আপুনি যি অৰ্হতা লাভ কৰিব বা আপুনি যিখিনি যোগ্যতা লাভ কৰিব সেই একেখিনি যোগ্যতা বা অৰ্হতা আপুনি এবছৰীয়া বিএড কৰি পেলাই লাভ কৰিব। এবছৰীয়া বিএড কৰাৰ লগে লগে আপুনি দুবছৰীয়া বিএড কৰাৰ ধৰণে টিজিটি বা পিজিটি পোষ্টত আবেদন কৰিব পাৰিব, বা চৰকাৰী যি এডভাৰটাইজমেন্ট ওলাব সেই এডভাৰটাইজমেন্ট সমূহত আপোনালোকে শিক্ষকতাৰ কাৰণে আবেদন কৰিব পাৰিব এবছৰীয়া বিএড কৰি পেলাই। তো ইয়াত আমি গম পালো যে ভ্যালু দুয়োটা ক্ষেত্ৰতে একেই হ'ব। আৰু মই আপোনালোকক জনাই দিওঁ যে 2026ৰ পৰা যেহেতুকে এবছৰীয়া বিএড বা এমএড আৰম্ভ হ'ব, সেই হেতুকে বহুত শিক্ষাৰ্থী যিসকল শিক্ষাৰ্থী 3 বছৰীয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেই শিক্ষাৰ্থী ভাবি আছে যে তেওঁলোকৰ কাৰণে এবছৰীয়া বিএডৰ অপচন যেহেতুকে নাই, তেওঁলোকে দুবছৰীয়া বিএডত এডমিশন ল'ব পাৰিব নে নাই। তো মই আপোনালোকক জনাই দিওঁ যে এবছৰীয়া বিএড আৰম্ভ হ'লেও দুবছৰীয়া বিএড বা দুবছৰীয়া এমএড এডমিশন হৈ থাকিব আপ টু 2030 লৈকে। হয়, দুবছৰীয়া বিএড হওক বা দুবছৰীয়া এমএড হওক 2026তো এডমিশন হ'ব। তাৰ সমান্তৰালকৈ যেনে ধৰণে এতিয়া বৰ্তমান সময়ত দুবছৰীয়া বিএডৰ লগত বা দুবছৰীয়া এমএডৰ লগত 4 বছৰীয়া বিএড আইটিইপি এডমিশন হৈ আছে, ঠিক তেনে ধৰণে এনটিআৰ দ্বাৰা কণ্ডাক্ট হোৱা এন্ট্ৰেন্স এক্সামৰ জৰিয়তে এবছৰীয়া বিএড বা এবছৰীয়া এমএড এডমিশন হ'ব। তাৰ লগে লগে যিবোৰ আমাৰ ষ্টেট ইউনিভাৰ্সিটি বৰ্তমান দুবছৰীয়া বিএড ৰান কৰি আছে সেই সকলো ইউনিভাৰ্সিটিতে দুবছৰীয়া বিএড বা দুবছৰীয়া এমএড এডমিশন হৈ থাকিব আপ টু 2030। বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় সুধি থাকে যে 2026ৰ পাছত ডিএলএড বন্ধ হৈ যাব নেকি? মই আপোনালোকক জনাই দিওঁ ডিএলএড বন্ধ নহয়। 2030ৰ আগত কোনো এই ডিএলএড হওক বা বিএড বা এমএড দুবছৰীয়া যিবোৰ কোৰ্স আছে সেইবোৰ কোনো ধৰণৰ বন্ধ নহয়। আপোনালোকে 2030 পৰ্যন্ত এই দুবছৰীয়া বিএড বা দুবছৰীয়া ডিএলএড বা দুবছৰীয়া এমএড কৰি থাকিব পাৰিব যিসকল শিক্ষাৰ্থী সেই এলিজিবিলিটি সমূহ লাভ কৰি থৈছে। এতিয়া আহো আচল কথাটোলৈ যে 2026ৰ কাৰণে এবছৰীয়া বিএড এডমিশনৰ কাৰণে ৱেইট কৰিব নে 2025ত এডমিশন ল'ব। হয়, যিসকল শিক্ষাৰ্থী ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট কৰি থৈছে বা মাষ্টাৰ কৰি থৈছে সেই শিক্ষাৰ্থীসকল কিন্তু 2026ৰ কাৰণে ৱেইট কৰাটো বেষ্ট হ'ব বুলি মই ভাবো। যেহেতুকে তেওঁলোকে যদি এই বছৰ এডমিশন লয় অহা বছৰ তেওঁলোকে আকৌ দুবছৰীয়া কোৰ্স কৰিব লাগিব। কিন্তু যদি তেওঁলোকে এই বছৰটো ৰৈ দিয়ে অহা বছৰৰ যি 1 ইয়াৰ বিএড যদি কৰে তেওঁলোকৰ যি সময় সেই সময়টো তেওঁলোকৰ ৱেষ্টেজ নহ'ব বা তেওঁলোকৰ সময়টো ৰাহি কৰিব পাৰিব। সেই হেতুকে তেওঁলোকে ৱেইট কৰাটো ভাল হ'ব। কিন্তু যিসকল শিক্ষাৰ্থী 3 বছৰীয়া গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকেতো দুবছৰীয়া বিএড এডমিশন ল'বই লাগিব, তেওঁলোকৰ অপচন নাই। যেহেতুকে এবছৰীয়া বিএড এডমিশন হ'বলৈ বা এডমিশন পাবলৈ হ'লে বা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব, নতুবা 4 বছৰীয়া ইউজি কোৰ্স কমপ্লিট হ'ব লাগিব। তো 4 বছৰীয়া ইউজি অহা বছৰ কোৰ্সটো শেষ হ'ব যিসকলে 2022ত এডমিশন লৈছে। তো 2026ত এই তেওঁলোকৰ কোৰ্সটো কমপ্লিট হৈ যাব। তো সেই শিক্ষাৰ্থীসকলে 4 বছৰীয়া ইউজি যিসকলে কমপ্লিট কৰিব তেওঁলোকে এবছৰীয়া বিএড পোনপটীয়াভাৱে এডমিশন ল'ব পাৰিব। আৰু যিসকল শিক্ষাৰ্থী পিজি কৰি থৈছে তেওঁলোকে পোনপটীয়াভাৱে এন্ট্ৰেন্স দি পেলাই এডমিশন ল'ব পাৰিব। কিন্তু যিসকল শিক্ষাৰ্থী 3 বছৰীয়া ইউজি কৰিছে তেওঁলোকে কিন্তু এই
এবছৰীয়া বিএড এডমিশ্যন ল'ব নোৱাৰে যদিহে তেওঁলোকৰ পিজি কৰি থকা বা পিজি কৰি থোৱা নাই সেই হেতুকে তেওঁলোকে দুবছৰীয়া বিএড এডমিশ্যন ল'ব লাগিব আৰু এই হেতুকে মই আপোনালোকক জনাই দিওঁ যিসকলে বিএড কৰিম বুলি ভাবি আছে তেওঁলোকে এই বৰ্ষত এডমিশ্যন লৈ ল'ব লাগে যিসকলৰ পিজি নাই কিন্তু যদি পিজি আপোনাৰ আছে পোষ্ট গ্ৰেজুৱেট কৰি থৈছে তেতিয়াহ'লে আপুনি এই বৰ্ষত এডমিশ্যন নলৈ পেলাই অহা বছৰৰ কাৰণে ৱেইট কৰাটো আপোনাৰ কাৰণে বেষ্ট অপৰচুনিটি হ'ব পাৰে আৰু যিসকল শিক্ষাৰ্থী পিজি কৰি আছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সে এক্সাম্পল তেওঁলোক এতিয়া বৰ্তমান যোৱা বছৰ পিজি এডমিশ্যন লৈছে এই বৰ্ষৰ সেকেন্ড ইয়াৰত আছে তেনে শিক্ষাৰ্থীসকল কিন্তু তেওঁলোকৰ কাৰণে বেষ্ট হ'ব তেওঁলোকে এই বৰ্ষত বিএড এডমিশ্যন কোনো পৰ্যায় ল'ব নালাগে তেওঁলোকে কোৰ্সটো ভালকৈ কমপ্লিট কৰক পিজিটো ভালকৈ কমপ্লিট কৰক তেওঁলোকে অহা বছৰ পোনপটীয়াভাৱে এন্ট্ৰেন্স দি পেলাই এবছৰীয়া বিএড এডমিশ্যন ল'ব পাৰিব হে মই সকলো শিক্ষাৰ্থীক জনাই দিওঁ যে 2026 কাৰণে ৱেট সেইসকল শিক্ষাৰ্থী কৰিব লাগে যিসকল শিক্ষাৰ্থী পিজি কমপ্লিট কৰি থৈছে বা যিসকল শিক্ষাৰ্থী এই বছৰ পিজি কমপ্লিট হ'ব বা অহা বছৰ পিজি কমপ্লিট হ'ব তেনে শিক্ষাৰ্থীসকল এবছৰীয়া বিএডৰ কাৰণে বা এবছৰীয়া এমএডৰ কাৰণে ৱেট কৰাটো ভাল হ'ব আৰু যিসকল শিক্ষাৰ্থী গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে আগতেই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থোৱা আছে বা 3 বছৰীয়া ইউজি আছে তেওঁলোকে এবছৰীয়া বিএডৰ কাৰণে বাট নেচাই পেলাই বা এতিয়া পিজি এডমিশ্যন লৈ পেলাই অহা বছৰ বা তাৰ পিছৰ বছৰ তেওঁলোকে এবছৰীয়া বিএড কৰিব সেই সপোনটো দেখা বাদ দি পেলাই তেওঁলোকে এই বৰ্ষতে বিএড এডমিশ্যন লৈ ল'ব লাগে তো এটা কথা হ'ল এই এবছৰীয়া বিএড কৰি পেলাই বা এমএড কৰি পেলাই আপোনালোকৰ বেনিফিট কি হ'ব হয় আপোনালোকে সকলোৱে জানে যে দুবছৰীয়া কোৰ্সৰ ঠাইত যদি আপোনালোকে এবছৰতে কমপ্লিট হয় তেতিয়াহ'লে আপোনালোকে তাত ভাবি চাওক আপোনালোকৰ সময় ৰাহি হ'ব দুবছৰ সময় নষ্ট হোৱাৰ হলনি আপোনালোকৰ এবছৰতে সেই একে ভ্যালু থকা কোৰ্স বা ডিগ্ৰী আপোনালোকে লাভ কৰিব তো এইটো ক্ষেত্ৰত আপোনালোকৰ এটা বেনিফিট হৈ গ'ল দুই নম্বৰ কথা আপোনালোকে দুবছৰীয়া বিএড যিসকলে কৰিব তেওঁলোকৰ তুলনাত এবছৰতে কোৰ্স কমপ্লিট কৰি পেলাই তেওঁলোকতকৈ আগতে আপুনি শিক্ষকতাৰ কাৰণে এলিজিবিলিটি লাভ কৰিব তাৰ সমান্তৰালকৈ আপুনি যদি এবছৰীয়া বিএড এডমিশ্যন লয় তেতিয়াহ'লে আপোনাৰ যি খৰচ সেই খৰচটো আনকি কমি যাব দুবছৰত আপুনি কিতাপ পত্ৰৰ পৰা আদি কৰি এডমিশ্যন ফিজ অন্যান্য যিবিলাক ফিজ আপুনি পে কৰিব দুবছৰৰ কাৰণে সেই একে ফিজ এবছৰৰ ফিজতে আপুনি এবছৰীয়া বিএড কোৰ্সটো কৰি পেলাই সেই একে ডিগ্ৰী আপুনি লাভ কৰিব পাৰিব যিসকলে পিজি কৰি থৈছে বা যিসকলে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট কোৰ্স কমপ্লিট কৰিব অহা বছৰ তেওঁলোকৰ কাৰণে বেষ্ট অপৰচুনিটি হ'ব পাৰে 2026 টো যেহেতুকে 2026 ৰ পৰা এনচিটিয়ে চিয়ৰকৈ এবছৰীয়া বিএড এডমিশ্যন বা এবছৰীয়া এমএড এডমিশ্যন আৰম্ভ কৰিব আৰু এই এডমিশ্যনৰ কাৰণে আপোনালোকে নেশ্যন ওয়াইড এন্ট্ৰেন্স টেষ্ট দিব লাগিব আৰু এই এন্ট্ৰেন্স টেষ্টৰ সিলেবাস মই আপোনালোকক জনাই দিওঁ যে এবছৰীয়া বিএডে হওক বা দুবছৰীয়া বিএডে হওক বা এমএডে হওক তেনে ক্ষেত্ৰত এন্ট্ৰেন্স টেষ্টটো তাৰ কোৰ্সৰ ডিউৰেচনৰ লগত কথা নাথাকে এন্ট্ৰেন্স টেষ্ট কেৱল আপোনালোকক টেষ্ট কৰিব সেই কোৰ্সটোৰ কাৰণে আপোনাৰ এলিজিবিলিটি কিমান আছে তো সিম্পল আপোনালোকে যেটো দুবছৰীয়া বিএড এন্ট্ৰেন্সৰ কাৰণে যি প্ৰিপাৰেচন কৰি আছে হেকে সিলেবাসসমূহ আপোনালোকে ফলো কৰিলে হ'ল ইংলিশ থাকিবই জেনাৰেল ইংলিশ থাকিবই জেনাৰেল এৱাৰনেছ থাকিবই টিচিং এপ্টিটিউড থাকিবই লগতে আপোনালোকৰ এনটিএ যেহেতুকে কন্ডাক্ট কৰিব এনটিএ কন্ডাক্ট কৰিলে কি হয় আপোনালোকৰ এই সকলোখিনি এটা পাৰ্টত থাকে আৰু পাৰ্ট বি সেকশনত তেওঁলোকে এটা আপোনালোকক দিব এটো হৈছে আপোনালোকৰ ডোমেইন সাবজেক্টৰ ওপৰত কৰিব অৰ্থাৎ আপুনি যদি সায়েন্স ষ্ট্ৰীমৰ হয় তেতিয়াহলে আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তাৰ ওপৰত আপোনাৰ দখল থাকিব লাগিব হেতুৰ ওপৰত আপোনালোকক টেষ্ট কৰিব ইফালে আপুনি যদি আৰ্টস বা কমাৰ্চ কেটেগৰীৰ হয় তেতিয়াহলে আপোনালোকৰ যিবিলাক সোশ্যাল ষ্টাডিজ আছে পলিটি হওক জিওগ্ৰাফি হওক বা হিষ্ট্ৰি হওক এইবিলাক আপোনালোকক টেষ্ট কৰা হ'ব এইবিলাকৰ ওপৰতো আপোনালোকক ডোমেইন সাবজেক্টৰ ওপৰত টেষ্ট কৰিব তো হেতু কাৰণে এনটিআৰ জি 1 ইয়াৰ বিএড হওক বা 2 ইয়াৰ বিএডৰ এন্ট্ৰেন্স টেষ্ট হেতু জেনাৰেলি দুটা সেকশনত থাকে পাৰ্ট এ আৰু পাৰ্ট বি পাৰ্ট এ আপোনালোকৰ জেনাৰেল ইংলিশ জেনাৰেল এৱাৰনেছ আৰু আপোনালোকৰ যেটো numerical ability আৰু reasoning এই চাৰিটা সেকশন থাকিব তাৰপিছত পাৰ্ট বি আপোনালোকৰ ডোমেইন সাবজেক্ট থাকিব যেটো ডোমেইন সাবজেক্ট আপুনি গ্ৰেজুৱেচন বা পিজি আপুনি কিহত কৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰিব যদি আপুনি সায়েন্স ষ্ট্ৰীমৰ হয় সায়েন্সৰ আপোনাক টেষ্ট কৰা হ'ব আপুনি যদি আৰ্টছৰ হয় বা কমাৰ্চৰ হয় তেতিয়ালে আপোনাৰ ষ্ট্ৰীম অনুযায়ী আপোনাক সেই টেষ্টটো পাৰ্ট বি সেকশনৰ পৰা আপোনাক সোধা হ'ব তো এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক মই আজিৰ ভিডিওৰ জৰিয়তে আপোনালোকক কিছুমান কনফিউজন দূৰ কৰিব পাৰিছো আৰু তথাপি আপোনাৰ যদি কিবা জানিবলগীয়া আছে বা কিবা সুধিবলগীয়া আছে কমেন্ট সেকশন আপোনালোকৰ বাবে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক লগতে মোৰ
পাৰ্চনেল মেইল আইডি দিছোঁ য'ত আপোনালোকে মোক পাৰ্চনেলি যোগাযোগ কৰিব পাৰিব। তো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।